আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 থকা চেপ্টাৰ 5 অবিচ্ছিন্নতা আৰু অৱকলনীয় কন্টিনিউটি এণ্ড ডিফাৰেন্সিয়েবিলিটিৰ এক্সাৰসাইজ 5.5 পৰা 5.5 এক নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম 5.5 এক্সাৰসাইজ আৰম্ভ কৰাৰ আগতে তোমালোকে ইয়াত কি ফৰ্মুলা দৰকাৰ হ'ব ইয়াত তোমালোকক লিখি দিছোঁ এইটো চোৱা আমি ইয়াত লগ এপ্লাই কৰিম এইটো লেসনত তেতিয়া কি কৰিবা লগ u into b আগতে যাৰ এডভান্স আছিল ইংতে পাইছে হৈছিক গণিত যাৰ আছিল এটা তোমালোকে চোৱা log u into b এটা লগ দুটা সংখ্যা যদি ইনটু হৈ থাকে তেতিয়া কি হ'ব আমাৰ log u plus log b আকৌ যদি log u by b ডিভাইড হৈ থাকিলে কি হ'ব log u minus log b হ'ব আকৌ log u to the power b মানে যদি পাৱাৰ যদি থাকে তেতিয়া কি হয় লগৰ ক্ষেত্ৰত যেতিয়া আমি log এপ্লাই কৰিম b টো আগলৈ আহিব log u মানে एग्जांपल হিচাপে ললে আমাৰ x to the power 4 যদি থাকে তেনে 4 টো আগত আহিব তারপর log x এনেকে আমি লিখো এই তিনটা অতি দৰকাৰী ফৰ্মুলা সূত্ৰ হয় আমি ইয়াত ব্যৱহাৰ কৰিম এতিয়া আমাৰ স্টাৰ্ট কৰিম এক্সাৰসাইজ 5.5 ৰ এক নম্বৰ কুৱেশ্যনটো কি কৈছে x সাপেক্ষ অৱকলজ কৰা বুলি কৈছে আমাক ফলনবোৰ x সাপেক্ষে অৱকলজ উলিয়া বুলি কৈছে find the differentiability with respect to x বুলি কৈছে আমাৰ এক নম্বৰ কুৱেশ্যনটো কি আছে cos x cos 2x cos 3x ইয়াত আমাৰ কেইটা ফলন ইনটু হৈ আছে আমাৰ ফাংচন তিনটা ফাংচন এটা ডাঙৰ আমাৰ যদি ইনটু কৰিব লগা আমাৰ অকমান ডিফাৰেন্সিয়েল কৰোতে অসুবিধা হয় তেতিয়া তোমালোকে কি কৰিবা আমি লগ ব্যৱহাৰ কৰি আমি এইটো সমাধান বা ডিফাৰেন্সিয়েল আমি কৰিব পাৰো এতিয়া ফলনটো কি দিয়া আছে y ইকুৱেল আমি কি লম x এনেকা হেম ফলনটো লিখি লৈছো আমি লগে আমি কি নকৰো আমি ডিফাৰেন্সিয়েল নকৰো আমি কি কৰিম ফাৰ্ষ্টতে দুই সাইডে আমি লগ লৈ লম এটা দুই পক্ষত লগ লৈ পাম টেকিং লগ both side এটা কি হ'ব আমাৰ এইটো আমাৰ কি হ'বগে log y আমি log cos x cos 2x cos 3x আছে এটা আমি কি কৈছিল log লোৱাৰ লগে আমাৰ কোনটো আহিব ইনটু হৈ আছে এটা আমাৰ কোনটো ফৰ্মুলা কৈছে আছে log u into b ইয়াত দুটা আছে কাৰণে log u plus log b আৰু ইনটু আমাৰ তিনটা থাকিলে আকৌ প্লাস আহি যাব চাৰিটা থাকিলে আমাৰ দিগদাৰ নাই ইনটু হলে আমাৰ গোটেইখিনি প্লাস হৈ গৈ থাকিব এতিয়া আমি এটো কি কৰিম এতিয়া log y equal to কি হ'ব log cos 2x plus log cos 2x plus log cos 3x এই লেসনৰ কুৱেশ্যনবোৰৰ এনসাৰটো অকমান দীঘল হয় এতিয়া আমি কি কৰিম ডিফাৰেন্সিয়েল উইথ ৰেসপেক্ট টু x x সাপেক্ষে y x সাপেক্ষে অৱকলজ কৰিলে কি পাম আমি চাও কৰি পাম log y আমাৰ কি আছিল আমাৰ বা log x আমাৰ কি আছিল ডিফাৰেন্সিয়েল কৰোতে আমাৰ 1/x এটা x ৰ ঠাইত কি আছে আমাৰ y তেনেহলে আমাৰ 1/y অকল x সাপেক্ষে কৰিছো কাৰণে x ৰ ভ্যালু 1 আছিল কিন্তু ইয়াত y x সাপেক্ষে কৰিলে আমাৰ কি হ'বগে d/dx y ঠিক তেনেকৈ আমাৰ log টো প্ৰথম কৰিম log x 1/x এটা x ৰ ঠাইত কি আছে আমাৰ cos 2x তেনেহলে কি হ'ব cos 2x হ'ব আকৌ cos 2x ৰ কি হয় আমাৰ ডিফাৰেন্সিয়েল কি হয় minus sin 2x আকৌ এই 2x টো কি হ'ব ইয়াত এটো x এ আছিল সৰি x আমি কিমান পালো minus x পালো আকৌ ঠিক তেনেদৰে log 1/cos 2x আকৌ cos 2x ৰ কি হয় minus sin 2x এটা log টো কৰিলো 1/cos 2x cos টো কৰিলো minus sin by 2x আকৌ 2x টো কি হ'ব x সাপেক্ষে x ক অৱকলজ কৰিলে 1 হয় আকৌ ইয়াত 2 আছে 1 into 2 কিমান হ'বগে আমাৰ 2 আকৌ এটো কৰিম cos log cos 3x টো আমি log কি cos 3x হল আকৌ cos 3x ৰ কি হয় আমাৰ minus sin 3x হল আকৌ এই 3x ৰ অৱকলজ কিমান হ'বগে আমাৰ 3
এতিয়া চোৱা sin x এইটো ইয়াত x আছিলে sin n by cos x আমাৰ ত্ৰিকোণমিতিৰ ফৰ্মুলা মতে কি হয় কি আছিল আমাৰ মাইনাস আছে tan x এটা কো প্লাস মাইনাস মাইনাস sin by cos x অৰ ঠাইত কি আছে 2x কোনটো আছে তেনেলে এইটো আমাৰ tan 2x হ'ব আকৌ প্লাস মাইনাস মাইনাস sin 3x by cos 3x কিমান হ'ব আমাৰ sin 3x ইয়াত আমাৰ 2 ইয়াত লগালে হল আকৌ 2 টো আছে আকৌ ইয়াত কি আছে আমাৰ 3 তেনেকে লিখিলে হল এটা কিন্তু আমাৰ এতিয়ালৈকে কি ওলোৱা নাই আমাৰ dy by dx উলিয়াব কৈছে আমাৰ তেতিয়া এই y টো ডিভাইড হৈ আছে এফালে আহিলে আমাৰ কি হ'ব আমাৰ ইনটু তেনেলে dy by dx y কিমান হল x to 2x minus 3 tan 3x আকৌ ইয়াত y ৰ মান আমি কি পাইছিলো আগতে cos x cos 2x cos 3x ইয়াত আকৌ আমি বহাই দিব লাগে বহাই দিম আৰু ইয়াৰ পৰা আমি মাইনাস এটা কমন আনিব পাৰো মাইনাস এটা কমন আনিলো তেন্তে y ৰ ভ্যালু কি আছিল আমাৰ cos x cos 2x cos 3x tan x plus 2 tan 2x plus 3 tan 3x এইটো আমাৰ ফাইনাল এনসার এইটো আমাৰ ফাইনাল এনসার এনসারটো অকমান দীঘল হয় দীঘল হলো আমি কি কৰিব সমাধানটো কৰিবই লাগিব এনেকৈ আমি উলিয়াব লাগে এতিয়া নেক্সট আমি 2 নম্বৰটো চাম y কিমান দিয়া আছে আমাৰ under root x minus 1 x minus 2 by x minus 3 x minus 4 x minus 5 আমাৰ এটা 2 নম্বৰ প্ৰশ্নটো এটো দিয়া আছে এতিয়া কি কৰিম তো আন্ডাৰ ৰুট মানে আমাৰ কিমান আছিল আমাৰ 1/2 পাৱাৰ আমাৰ কিমান আছে 1/2 এতিয়া আমি এইটোটা আমাৰ অবকলস কৰাটো অসম্ভৱ হয় ইমান ডাঙৰটো এইকাৰণে আমি কি কৰিম লগ লব লাগে এটা দুই পক্ষৰ লগ লওঁ দুই পক্ষৰ লগ ললে কি হয় লগ y ললো আকৌ এই ৰুট ওভাৰটো আমি আকৌ কি কৰিছিল আমি ফৰ্মুলাটো আগতে দিয়া আছিল পাৱাৰ খিনি আগলৈ গুছি আহে লগ লোৱাৰ লগে লগে 1/2 ৰুট ওভাৰ মানে আমাৰ 1/2 আগলৈ আহিলে আকৌ লগ x minus 1 x minus 2 into y আছে আমাৰ x minus 1 into হলে আমাৰ কি কৈছিল প্লাস কৈছিল এইটো আকৌ ডিভাইডেড বাই x minus 3 x minus 4 x minus 5 ডিভাইড হলে আমাৰ কি বুলি মই কৈছিল মাইনাস হয় তেনে লগ x minus 3 minus log x minus 4 আকৌ minus log x minus 5 এইটো আছে এতিয়া আমি কি কৰিম এতিয়া আমি লগ লোৱাৰ পিছতে আমি অবকলস কৰিম এতিয়া ডিফাৰেন্সিয়েল ৰেসপেক্ট টু x কইলে আমি কি পাম x সাপেক্ষে y x সাপেক্ষে অবকলস কৰি পাম কি পাম log y অবকলস আমাৰ 1/y আকৌ y x সাপেক্ষে কৰিলে dy by dx এতিয়া 1/2 টো আহিলে log আমাৰ কি হ'ব log x আমাৰ 1/x আছিল x অৰ ঠাইত আমাৰ কি আছে x minus 1 আছে আকৌ x minus 1 টো যদি অবকলস কৰো আমি x অৰ অবকলস x সাপেক্ষে কৰিলে 1 আকৌ 1 টো আমি কনস্ট্যান্ট বুলি ধৰিব 0 1 minus 0 1 1 টো আমাৰ ইয়াত ইনটু হলে এটোৱে পাম এখানে আমাৰ লেখাৰ দৰকাৰ নাই ঠিক তেনেদৰে আকৌ log x minus 2 কি হবে x minus 2 আকৌ log x minus 3 কি হবে x minus 3 এটো নালাগে আকৌ minus log x minus 4 ৰ ডিফাৰেন্সিয়েল কি x minus 4 আকৌ log x minus 5 ৰ ডিফাৰেন্সিয়েল x minus 5 এনেকৈ আমি উলিয়াব লাগে আৰু এই y টো আকৌ এফালে নিলে কি হ'ব আমাৰ dy by dx y into 1/2 1 x minus 1 plus 1 by x minus 2 x minus 3 1 by x minus 4 1 by x minus
5 এতিয়া আকৌ আমি y ৰ মান বহাই দিমগে y ৰ মান আমি কি লৈছিলো কি পাইছিলো আছিল আমাৰ under root x minus 1 x minus 2 by x minus 3 x minus 4 x minus 5 আছিলে এইটো আছিল আমাৰ তারপর আমি বাকিখিনি লিখি দিম 1 by x minus 1 plus 1 by x minus 2 minus 1 by x minus 3 minus 1 by x minus 4 minus 1 by x minus 5 এইটো আছে আমাৰ answer এতিয়া আমি 3 নম্বৰটো সমাধান কৰিছো চাও কি আছে আমাৰ এটা 3 নম্বৰটো আছে y = log x to the power cos x আছে এতিয়া আকৌ দুই পক্ষত কি লম আমি log লৈ পাও কি পাও log y আমি কি কৈছিল ইয়াত পাৱাৰ কি আছে আমাৰ cos x এনেহলে আমি log ললে কি হয় আগলৈ আহে বুলি কৈছিল cos x আকৌ log to আমাৰ লৈছে log আকৌ কি আছে log x আছে এতিয়া আমি ডিফাৰেন্সিয়েল কৰিম ইয়াত কিন্তু আমাৰ কোনটো ৰুল কৰিলে আমাৰ অবকলসৰ আমাৰ ডিফাৰেন্সিয়েলৰ প্ৰডাক্ট ৰুলটো কৰিলে প্ৰডাক্ট ৰুলটো আকৌ তোমালোকক লিখি দিছো কি আছিল d/dx u b = u b d/dx b u প্লাস একোনে আগে পিছে হ'ব পাৰে আকৌ u d/dx b এটো আমি এটা ব্যবহার কৰিম ডিফারেন্সিয়েল উইথ রেসপেক্ট টু x কইলে আমাৰ log y কি 1/y আকৌ dy/dx আকৌ log x d/dx cos x আকৌ plus cos x d/dx log x এতিয়া log x এটা ডিফারেন্সিয়েল অফ cos x কি হয় আমাৰ minus sin x হয় আকৌ cos x প্ৰথমে লগৰ এই লগটো কইলাম log x কি আছিল 1/x এটা x ৰ ঠাইত কি আছে আমাৰ log x আকৌ এই লগটো কৰাৰ পিছত আকৌ এই log x টো আমি কি কৰিম কি হ'ব আমাৰ এটো 1/x আকৌ 1/y dy/dx আকৌ y টো এফালে আমি কি কৰিম ইনটু কৰি দিম কিমান হ'ব y এটো আমি অকমান আগে পিছা কৰি লিখিম cos x x into log x ইয়াত মাইনাস আছে প্লাস মাইনাসে মাইনাস দিলো তাৰ পিছত sin x log x এতিয়া আমি আকৌ y ৰ মান বহাই দিম y ৰ মান কি আছিল আমাৰ log x to the power cos x আকৌ cos x by x log x minus sin log x এইটো হৈছে তোমালোকৰ ফাইনাল এনসাৰটো এতিয়া আমি 6 নম্বৰটো কৰাৰ আগতে আমি 5 নম্বৰটো কৰি লম আমি নেক্সট ভিডিঅ 6 নম্বৰ আৰম্ভ কৰিম একে কোৱেশ্চন কিনে আমাক আগতীয়াকৈ হেড কৰি লওঁ এতিয়া আমাৰ 5 নম্বৰ কোৱেশ্চনটো আছে y = আমাৰ x plus 3 all square x plus 4 all cube আকৌ x plus 5 4 এটা দুই পক্ষত আমি আকৌ লগ ললে কি হ'ব log y এটা কি কৈছিল পাৱাৰটো আগত আহে লগ ললে x plus 3 আকৌ কি হৈছে আমাৰ ইনটু হলে আমাৰ প্লাস আছিল আকৌ পাৱাৰ কি আছে ধাতু 3 আকৌ log x plus 4 আগলৈ আহিলে আকৌ ইনটু কাৰণে আমাৰ কি দিলো প্লাস আকৌ 4 আগৰ আহিলে আকৌ log x plus 5 এতিয়া আমি ডিফাৰেন্সিয়েল কৰিম ডিফাৰেন্সিয়েল ৰেসপেক্ট টু x x সাপেক্ষে অবকলস কৰিলে কি হ'ব log y to y by 1/y dy/dx এতিয়া চোৱা 2 আছে log x আমাৰ 1/x আছিল আৰু x ৰ ঠাইত কি আছে x plus 3 তেনেলে কিমান হ'ব x plus 1/x plus 3 আকৌ এটো আমাৰ কি হ'ব 3
1 by x plus 4 আমাৰ এইটোও কৰিব লাগে কিন্তু xৰ ডিফাৰেন্সিয়েল x পাকে কৰিলে 1 হয় আৰু 4 টো আছে আমাৰ দুৰ্বক ৰাখি 0 1 plus 0 0 1 হয় আৰু 1 ৰে ইনটু কৰিলে আমাৰ এইটোৱে পাওঁ এখানে আমাৰ লিখিব নালাগে plus 4 আকৌ এইটো কিমান হ'ব 1 by x plus 5 এটা আকৌ dy by dx এই y টো এফালে ইনটু হ'ব কিমান পালো 2x plus 3 3 1 jar 3x plus 4 plus 4 1 jar 4x plus 5 এটা y এর মান আকৌ বহাই দিম y এর মান কি লৈছিল x plus 3 whole square আকৌ x plus 4 whole cube x plus 5 to the power 4 আকৌ 2 by x plus 3 plus 3 by x plus 4 আকৌ 4 by x plus 5 এইটো আমি কি কৰিম এনেকা তোমালোকে এনসাৰটো থব পাৰা বা তোমালোকক ক্যালকুলেশন কৰি মই দেখাই দিছো এটা আমি লহাগু লব পাৰো লহাগু লম সাং কেনেকে লম আমি এটো সিম্পলিফাই যদি কৰো ইয়াৰ লহাগুটো লব পাৰো লহগ এনেকে নললো হয় এটো থলো আমি তোমালোকে ফুল মার্ক পাবা তথাপি তোমালোকৰ মই এটো কৰি দিছো x plus 3 x plus 4 x plus 5 লহাগু এলসিএম কিমান হ'ব আমাৰ x plus 3 x plus 4 x plus 5 এতিয়া আমাৰ লহাগুলৈ এটো পালো x plus 3x cancel গল 2x plus 4 x plus 5 হল আকৌ plus x plus 4 টো থাকিলে x plus 3 x plus 5 into whole 3 লগত আকৌ 4 লগত কি x plus 3 x plus 4 আমাৰ into হল এতিয়া আমি এটা আমি ক্যান্সেল কৰিব পাৰো দুটা আছিল এটা থাকিব x plus 4 তিনটা আছিল দুটা থাকিব আৰু x plus 5 4 চাইটা আছিল আমাৰ তিনটা থাকিব এটা x plus 3 x plus 4 square আৰু x plus 5 cube থাকিলে তাৰ পিছত আমি এটো ক্যালকুলেশন কৰিম কিমান হ'ব 2x into x x square এটো তো ইনটু সবে কৰিব পাৰা কিমান হ'ব গৈ 9x আকৌ 4 5 jar 20 আকৌ ঠিক তেনেকে 3 to আকৌ x square আকৌ 5 3 প্লাস কলে 8 হবে 8x আকৌ 3 5 jar 15 আকৌ তেনেকে 4x square আকৌ 3 4 7x হ'ব আকৌ 3 4 jar 12 এটো ক্যালকুলেশন অকলে জানি বুলি মই ভাবি লৈছো তারপর কিমান থাকিলে x plus 3 x plus 4 square x plus 5 cube এটা আকৌ 2 ৰে ইনটু কৰিব আছে 2x square 2 9 jar 18x 220 কিমান হ'ব আমাৰ 40 আকৌ 3x square 3 8 jar 24x 3 15 jar 45 আকৌ ঠিক তেনেকে 4x square 4 7 jar 28x 4 12 কিমান হ'ব আমাৰ 48 এটা কিমান পালো x plus 3 x plus 4 square x plus 5 cube কিমান হ'ব আমাৰ 2 3 কিমান হৈছে 5 5 plus 4 9x square আকৌ 18x 24x 28x কিমান হৈছে আমাৰ 70x আকৌ 40 plus 45 plus 48 আমাৰ কিমান হৈছে 123 এনেকে আমি এনসারটো উলিয়াব পাৰো এটো হৈছে আমাৰ ফাইনাল এনসার ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম